নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে যিসকলে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকক এই কেইদিনমান আগতে আপোনালোকক কৈছিলে যে ফেব্ৰুৱাৰী মাহ 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে আপোনালোকৰ সকলোৰে বেংকৰ একাউণ্টত পূজাৰ কাৰণে বা আপোনালোকৰ বিহুৰ কাৰণে আপোনালোকক 8,000কৈ টকা সকলো হিতাধিকাৰীক দিয়া হ'ব। গতিকে মই আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম যে আপোনালোকে কোনসকল হিতাধিকাৰী আপোনালোকে 8,000কৈ টকা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব, লগতে আপোনালোকে কেইমাহ আপোনালোকে সেই পইচাখন লাভ কৰিব নোৱাৰিব, কিমান টকা আপোনালোকে মান্থলি হিচাপত ধৰিলে আপোনালোকৰ কিমান টকা হয় আৰু কিমান টকা আপোনালোকক এক্সট্ৰাকৈ চৰকাৰৰ তৰফৰ পৰা দিয়া হ'ব, মুঠ মিলি আপোনালোকৰ 8,000 টকা হ'ব। আৰু আপোনালোকে কোনসকলে নাপাব এইটো মই আজিৰ এই ভিডিঅ'টোত জনাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমতে মই আপোনালোকক জনাই দিম যে কোনসকল হিতাধিকাৰী আপোনালোকে 8,000কৈ টকা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰথমতে মই আপোনালোকক জনাই লৈছোঁ, যদি আপুনি এজন যোগ্য হিতাধিকাৰী হয়, প্ৰত্যেক মাহে মাহে কিন্তু আপোনালোকক যেতিয়া 1250 টকাটো আপোনালোকৰ বেংকৰ একাউণ্টত পোনপটীয়াকৈ চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ বেংকৰ একাউণ্টত ট্ৰান্সফাৰ কৰা হয়, তেতিয়া কিন্তু এজন মানে এই বেনিফিচিয়াৰীটো কেনেকুৱা বাৰে বাৰে কিন্তু আপোনালোকৰ সেইটো চেক কৰি থকা হয়। আৰু চেক কৰি থকাৰ সময়তে যদি আপোনালোকৰ বেংকৰ একাউণ্টত কিবা কিবি খেলি মেলি বা আপোনালোকৰ ডৰমেণ্ট কিবা কিবি লাগি থাকে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ সেই পইচাটো আপোনালোকৰ পেণ্ডিঙত পৰি যায়। আৰু চৰকাৰৰ তৰফৰ পৰা যদি আপোনালোকৰ ডকুমেণ্টছৰ কিবা খেলি মেলি হয় বা আপুনি কিবা লাভ কৰি আছে বা আপুনি 2 লাখ টকাৰ ওপৰত আপোনাৰ বছৰত আয় বা আপোনালোকৰ ইনকামটো হৈ আছে বা আপোনালোকৰ ঘৰত কোনোবাই চৰকাৰী চাকৰি কৰি আছে বা বৃদ্ধ পেঞ্চন পাই আছে বা অন্য কিবা আঁচনিত আপোনালোকে যোগদান কৰি আছে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ সেইসকলৰ নামখন লিষ্টৰ পৰা কটা হয়। আৰু সেইসকলে কিন্তু আপোনালোকে 8,000কৈ টকা বা আপোনালোকৰ 1250 টকা যিটো আছে সেই পইচাখন কিন্তু আপোনালোকে লাভ কৰিবলৈ সক্ষম নহয়। ইয়াৰ পিছতে মই আপোনালোকক জনাই দিম যে কোনসকল হিতাধিকাৰী আপোনালোকে লাভ কৰিব পাৰিব। ধৰি লওক আপুনি এজন যোগ্য হিতাধিকাৰী হয়, আপোনাৰ বেংকৰ একাউণ্টটো আধাৰ কাৰ্ডৰ লগত আপোনালোকৰ ডিবিটি লিংক কৰা আছে, আপোনাৰ যিটো বেংক আছে বেংকৰ একাউণ্ট যিটো আছে সেই বেংকৰ একাউণ্টটো আপোনালোকৰ একদম মানে ঠিক আছে, এক্টিভ হৈ আছে, কোনো ব্লক চক নাই বা আপোনালোকৰ KYC একোৱেই নাই, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ বহুতৰে কিন্তু এনেকুৱা প্ৰব্লেম হয়। যদি আপোনালোকৰ বেংকৰ একাউণ্টত কিবা খেলি মেলি হৈ থাকে, আপুনি যদি এজন যোগ্য হিতাধিকাৰী হয় তথাপিও কিন্তু আপোনালোকৰ যিটো পইচা আছে এটা মাহত আহিব, অহাৰ পিছত এইটো পেণ্ডিঙত পৰি থাকিব আৰু চৰকাৰৰ ফালৰ পৰা ক'ব যে এই বেনিফিচিয়াৰীটো কিবা হৈছে বা কিবা হৈ গ'ল বা তেওঁৰ একাউণ্টত পইচাটো ট্ৰান্সফাৰ নহয়। তাৰ পিছতে কিন্তু আপোনালোকৰ যিটো লিষ্ট আছে সেই লিষ্টৰ পৰা কিন্তু আপোনালোকৰ যিটো নাম আছে সেই নামখন চাই কিন্তু চিধা আপোনালোকৰ সেই নামটো কাটি দিয়া হয়। সেইকাৰণে আপোনালোকক কৈছোঁ যে আপোনালোকে সকলোৱে সাৱধান হ'ব। আপোনালোকৰ বেংকৰ একাউণ্টটো আধাৰ কাৰ্ডৰ লগত ডিবিটি লিংক আছেনে নাই, আপোনাৰ একাউণ্টটো ঠিক আছেনে নাই, আপোনাৰ বেংকটো ডৰমেণ্ট লাগিছে নে KYC লাগিছে নে কিবা কিবি আপোনালোকৰ কৰিব লাগিব, আপোনালোকে সেইকেইটাত অলপ মন কাণ দিব, তেতিয়াহে কিন্তু আপোনালোকৰ অলপ সুবিধা হ'ব আৰু আপোনালোকে সেই চৰকাৰৰ পইচাখন আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ লগতে মই আপোনালোকক জনাই দিম যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকক যিটো কথা কৈছিলে যে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে আপোনালোকে সকলো অৰুণোদয় হিতাধিকাৰীসকলে আপোনালোকে 8,000কৈ টকা আপোনালোকৰ বেংকৰ একাউণ্টত DPTৰ মাধ্যমেৰে আপোনালোকে লাভ কৰিব পাৰিব। এতিয়া মই আপোনালোকক জনাই দিম যে প্ৰথমতে কিন্তু আপোনালোকৰ এইটো কি মাহ চলি আছে, জানুৱাৰী মাহ আৰু ডিচেম্বৰ মাহৰ যিটো পইচা আছিলে সেই পইচাখন কিন্তু আপোনালোকে সেই পইচাটো আপোনালোকে লাভ কৰিব পাৰিছিল। আৰু বৰ্তমান কিন্তু আপোনালোকৰ যিটো জানুৱাৰী মাহ চলি আছে, জানুৱাৰী মাহত কিন্তু আপোনালোকে সেই পইচাখন লাভ কৰিব নোৱাৰে। ফেব্ৰুৱাৰীৰ 10 তাৰিখেও আপোনালোকে সেই পইচাখন লাভ কৰিব নোৱাৰে। ইয়াৰ মাজত আপোনালোকৰ 2টা মাহ চলি আছে, 2টা মাহৰ মাজত আপোনালোকৰ 1250 টকাকৈ হ'লে আপোনালোকৰ 2500 টকা হয়। আৰু আপোনালোকৰ ফেব্ৰুৱাৰী মাহতো 8,000 টকা দিবই। তাৰপিছত আপোনালোকৰ ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল মাহতো আপোনালোকে সেই পইচাখন লাভ কৰিব নোৱাৰে। ইয়াত আপোনালোকৰ মাহ কেইটা হৈছে জানুৱাৰী, ফেব্ৰুৱাৰী 2খন মাহ আৰু সিফালে আপোনালোকৰ হৈছে মাৰ্চ, এপ্ৰিল আৰু মে' মাহত আপোনালোকে 1250 টকাটো লাভ কৰিব পাৰিব। ইয়াত মুঠ হৈছে 4টা মাহ। এই 4টা মাহৰ 1250 টকাকৈ হ'লে আপোনালোকৰ 5,000 টকা হয় আৰু 3,000 টকা এক্সট্ৰাকৈ অৰ্থাৎ 8,000 টকা আপোনালোকক আগতীয়াকৈ বিহুৰ কাৰণে আপোনালোকক সেই 8,000 টকাটো আপোনালোকৰ বেংকৰ একাউণ্টত পোনপটীয়াকৈ চৰকাৰৰ তৰফৰ পৰাই কিন্তু আপোনালোকক সেই পইচাটো প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিত আকৌ এবাৰ আবদ্ধ হোৱা যেন ইতিমধ্যে দেখা পোৱা গৈছে। আৰু মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছে সেয়ে আপোনালোকে ফেব্ৰুৱাৰী
মাহৰ 20 তাৰিখে আপোনালোকে 8,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব। আৰু যদি আপোনালোকৰ আৰু কিবা জানিবলগীয়া বা সুধিবলগীয়া কুৱেশ্যন থাকে অৰুণোদয় আঁচনিৰ বিষয়ে আপোনালোকে মোক এইটো কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু আপোনালোকলৈ আমাৰ সৰু এটা ৰিকুৱেষ্ট, আপোনালোকে যদি এতিয়াও আমাৰ হোৱাটছআপ চেনেলত আপোনালোকে জইন হোৱা নাই, আপোনালোকে কিন্তু সোনকালে জইন হ'ব পাৰিব। একেবাৰে বিনামূলীয়াকৈ আপোনালোকে মোৰ হোৱাটছআপ চেনেলত জইন হ'ব পাৰিব। 1 টকাও খৰচা নোহোৱাকৈ বিভিন্ন আঁচনিৰ, বিভিন্ন চৰকাৰী কামৰ, বিভিন্ন অনলাইন কাম, অফলাইন কাম, বিভিন্ন চৰকাৰী চাকৰিৰ যিকোনো আপোনালোকে অসম চৰকাৰৰ নটিফিকেশ্যন পাই থাকিবলৈ আমাৰ হোৱাটছআপ চেনেলত আপোনালোকে জইন হ'বলৈ নাপাহৰিব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।